তই ক'ব নালাগে, তই নকলেও মই বুজি পাওঁ। তোৰ নিচিনা খেচেৰি যে এই পৃথিৱীত নাই, তোৰ নিচিনা খেচেৰি আমাৰ অসমীয়া সমাজত নাই। তই নকলেও বুজি পাওঁ দে আই, তই ক'ব নালাগে বাৰু। कैसा लगा मेरा मजाक? তাই এই দুলিডাল দেখুৱালেহে হয়। ঐ খেচেৰি, তোৰ এই দুলিডাল দেখুৱালে হয় নি মানুহক? ধান ভৰোৱা দুলিটো অলপ ঢাকি মেলি থবি। পঁইতাচোৰণি নিগনি এইবিলাকক সোমাবলৈ কিয় দিয়? এই দুলিটো দেখুৱাই দেখুৱাই জোকাৰি থাকিলে হয় নি তোৰ? অকণমান লাজ কৰিবি। অসমীয়া বোৱাৰী এজনী হৈ লাজ নালাগে এইবিলাক নাটক কৰি থাকিবলৈ অসমত। হেল্ল' মৰমৰ কলিজাসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলো ভালেই আছা। আজি তোমালোকক বিশ্বকৰ্মা পূজাৰ সকলোলৈ শুভেচ্ছা যাচিলোঁ। আৰু আজি মোৰ জন্মদিন, গতিকে সকলোৱে মোক উইচ কৰাৰ বাবে বহুত বেছি ধন্যবাদ জনালোঁ। আৰু এনেদৰে আগলৈ ছাপোৰ্ট কৰি যাব বুলি আশা ৰাখিলোঁ। গতিকে এতিয়া আমি ভিডিঅ'টো শেষলৈকে চাওঁ ব'লা, চাই পিনি মজা চাত ভালকৈ লৈ লওঁ আৰু নে কি কোৱা মৰমৰ কলিজাসকল? কচুথুৰ ঢেকীয়া খাওঁতে খাওঁতে মোৰ আধা জীৱন গ'ল। ইনষ্টাগ্ৰামত আহি এই নটি বাৰেঘৰি কেইজনীৰ আধা পেট আধা বুকু দেখি মোৰ চকু পাৱাৰটো বাঢ়ি গ'ল। আঐ দেহি, পাহৰি নাযাবি আঁতৰিও নাযাবি দেই। আৰু তোৰ সেই বুকুত থকা কাপোৰখন খুলিব নিদিবি, নহ'লে কি হৈ যাব তই গমেই নেপাবি। গতিকে মৰমৰ কলিজাসকল, তোমালোকেতো ৰ'ষ্টিং ভিডিঅ'টো চায়ে আছা ন? গতিকে ৰ'ষ্টিং ভিডিঅ'ৰ মাজত মই তোমালোকক বহুত ইম্পৰ্টেণ্ট দুটামান কথা ক'বলৈ বিচাৰিছোঁ। আৰু কথাকেইটা সকলোৱে মন দি শুনিব বুলি মই এই অন্তৰৰ পৰা অনুৰোধ জনালোঁ। গতিকে মেইন কথাটো হ'ল যে এতিয়া ধেমাজি জিলাৰ পৰা মোলৈ এটা ফোন আহিল। ধেমাজি জিলাৰ পৰা ফোনটো অহাৰ পাছত মোক ক'লে যে ধেমাজি জিলাৰ এগৰাকী ছাত্ৰী, যাৰ নাম হ'ল প্ৰিয়ংকা বৰুৱা, সেই প্ৰিয়ংকা বৰুৱা মঙলবাৰে ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ সন্মুখতে দুৰ্ঘটনা হ'ল। আৰু সেই দুৰ্ঘটনাত তেওঁক লগালগ ধেমাজি জিলাৰ মেডিকেল এখনলৈ লৈ যোৱা হ'ল। আৰু সেই মেডিকেলত উন্নত মানৰ চিকিৎসা কৰিব লাগিব বুলি ক'লে। আৰু সেই উন্নত মানৰ চিকিৎসা নথকাৰ বাবে তেওঁক লগালগ আকৌ ডিব্ৰুগড় মেডিকেললৈ পঠিয়াই দিয়া হ'ল। এতিয়া বৰ্তমান তেওঁ ডিব্ৰুগড়ৰ এখন প্ৰাইভেট মেডিকেলত চিকিৎসাধীন হৈ আছে। আৰু সেই চিকিৎসাৰ বাবে প্ৰিয়ংকাক বহুত পইচাৰ বা টকাৰ প্ৰয়োজন হৈছে। গতিকে সেই টকা পইচাৰ প্ৰয়োজন হোৱাত প্ৰিয়ংকা ঘৰৰ আৰ্থিক অৱস্থাটো ইমান ভাল নোহোৱাত, প্ৰিয়ংকা ঘৰৰ আৰ্থিক অৱস্থাটো একদম নৰ্মেল, সাধাৰণ ঘৰৰ ছোৱালী। গতিকে ইমান টকা সিহঁতৰ হাতত বৰ্তমান নাই যিমানখিনি টকা দি পিনি প্ৰিয়ংকাক মেডিকেলত চিকিৎসা কৰাব। গতিকে তাৰ বাবদ মোক ক'লে যে ভাইটি, তোমাৰ ফ্ৰেণ্ড ফলোয়িংখিনিক অকণমান কৈ দিয়া যে যোনে যি পাৰে 10 টকা 5 টকা 1 টকা যোনে যি পাৰে দি পিনি যাতে আমাৰ প্ৰিয়ংকাৰ জীৱনটো ৰক্ষা কৰে। গতিকে মই তোমালোকক অনুৰোধ জনাইছোঁ, একদম অন্তৰৰ পৰা অনুৰোধ জনাইছোঁ, যোনে যি পাৰা 5 টকাৰ পৰা 1 টকাৰ পৰা 2 টকাৰ পৰা মৰমৰ কলিজাসকল, মোৰ বিশ্বাস তোমালোকে দিবা। দি পিনি প্ৰিয়ংকাৰ জীৱনটো যাতে আকৌ সুন্দৰ কৰি গঢ় লৈ উঠাত অকণমান তোমালোকে সহায় কৰা। মই জানো, মোৰ বিশ্বাস আছে মৰমৰ কলিজাসকলে সহায় কৰিব। কাৰণটো হৈ গ'ল, আমি 1 টকা 2 টকা 5 টকা 10 টকা চিখৰ খাই দিনটো কিমান টকা উৰাই দিওঁ। গতিকে মানুহ এজনী যদি জীৱনটো আমি 2 টকা 1 টকা সহায় কৰি যদি বচাব পাৰোঁ, তাতকৈ আৰু ভাল কাম এই পৃথিৱীত নাই। গতিকে তোমালোকক অন্তৰৰ পৰা অনুৰোধ জনাইছোঁ, স্ক্ৰীণত এটা স্কেনাৰ আহি আছে, সেই স্কেনাৰটোত যোনে যিমান পাৰে সহায় কৰক। আৰু পইচা সহায় কৰাৰ লগতে সকলোৱে যাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যাতে প্ৰিয়ংকা আগৰ দৰে আকৌ সুস্থ হৈ উঠে, তাৰে অনুৰোধ জনালোঁ। ধন্যবাদ। জয় অসম। উতলা কলিজাখন যে ধাপৰ ধাপৰ মাৰে মই আজিহে দেখিছোঁ। চাবি আকৌ বেছিকৈ উতলা কলিজাখন ধাপৰ ধাপৰ মৰাই বেছিকৈ গৰম হ'ব নিদিবি। উতলা কলিজাখন যেতিয়া তোৰ জ্বলি মেলি ছাই হৈ যাব, তেতিয়া আকৌ তই একো গমেই নাপাবি কি হৈ যাব। আইঐ, ক'লে আকৌ সিহঁতি বহুত লাজ পায়। ৰ'জ কৰাৰ পাছত ক'ব মোক ৰ'জ কৰিবলৈ কিহে পালে। আইঐ, এজনী অসমীয়া ছোৱালী হৈ পিনি, গাভৰু ছোৱালী হৈ পিনি তোৰ সেই ডান্স কৰিছ ঠিকে আছে, তই ডান্স কৰাৰ পাছত তোৰ সেই কি ধাপৰ ধাপৰ হেলি আছে, কি লৰি আছে, তই কি চাবলৈ পাহৰি গ'লি? ইমান নটি বাৰেঘৰি নহবি অ' আইসকল। ডান্স কৰিছ অলপ ফিনিচিংকৈ কৰিবি। रुको जरा, सबर करो।
बोला धक्का बुक्की नहीं करने का, आराम से लेने का। हाँ গতিকে মৰমৰ কলিজাসকল, ভাদ মাহৰ 1 তাৰিখে মই ৰাস্তাৰ কাষেদি গৈ থাকোঁতে এটা ৰঙা কুকুৰ আৰু এজনী ক'লা কুকুৰ দুইটাই মিলি এই এনেকুৱাই কৰি আছিলে, এনেকুৱাই এই হালৰ নিচিনা। वाह क्या एक्टिंग कर रहा है। গতিকে ভাদৰ মাহত এই হালৰ পৰা অলপ বাচি মেলি থাকিবা তোমালোকে, নহ'লে আকৌ তোমালোকক ধৰি পিনি আনি টানি এইৰকম কৰি থাকিব। পাতি লোৱা দাদা, দোকানৰ চাদা। অ' দাদা, তোমাক দেখিলে হেনো তোমাৰ ভণ্টি খজুৱাই। বুজিছা নহয়? পাতি লোৱা দাদা, দোকানৰ চাধা। অ' বাইদেউ, তোমাক দেখিলেই লাগে তুমি যে গৰুতকৈও গাধা। আৰে যদি গৰুতকৈও গাধা নহ'লহেঁতেন এইজনীয়ে বাৰু এইবিলাক কথা কৈ থাকিলেহেঁতেন এই অসমৰ মানুহৰ মাজত। গৰুতকৈও গাধা, এই দিমাগত ঘিউ বোলা বস্তুটোৱেই নাই। গতিকে মৰমৰ কলিজাসকল, আজি ভিডিঅ'খিনি ইমানখিনি আছিলে। যদি চাই ভাল পালা তেন্তে পেজটো ফ'ল' এটা কৰি দিবা আৰু ভিডিঅ'টো অকণমান লগৰবিলাকক শ্বেয়াৰ চাট মাৰি দিবা। কাৰণটো হৈ গ'ল, অকলে চাইনো কিয় মজা ল'ব লাগে, লগৰবিলাকো অলপ মজা চাট লৈ লওক নে কি কোৱা মৰমৰ কলিজাসকল। গতিকে আজিলৈ আহিলোঁ, বাই বাই, লাভ ইউ অল, জয় আই অসম।